সমগ্ৰ ৰাজ্যবাসীক উৎকট গৰমে ধৰিছে। তাৰ সমান্তৰালভাৱে মৰিগাঁওবাসীকো উৎকট গৰমে ধৰিছে। আৰু গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কোনোবাই যদি চাটুগুৰি, কোনোবাই আকৌ ডাবৰ শীতল পানী, কোনোবাই আকৌ কুঁহিয়াৰ ৰস খাই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিছে। প্ৰচণ্ড গৰমে দহিছে মৰিগাঁও। এজাক বৰষুণৰ আশাত জনসাধাৰণ। ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড গৰমে মৰিগাঁও চহৰতো জনজীৱন অতিষ্ঠ কৰি তুলিছে। আজি মৰিগাঁৱত প্ৰায় ৩৫ ডিগ্ৰী চেলছিয়াছ অনুভূত উষ্ণতাই সাধাৰণ মানুহৰ জীৱন যাত্ৰাত যথেষ্ট প্ৰভাৱ পেলাইছে। ৰ'দৰ তীব্ৰতাত পুৱাৰ পৰাই পথ ঘাট প্ৰায় জনশূন্য হৈ পৰাৰ দৃশ্য লক্ষ্য কৰা হৈছে। দুপৰীয়াৰ সময়ত চহৰৰ ব্যস্ত পথসমূহত চলাচল কৰা পথচাৰীসকলে এজোপা গছৰ ছাঁ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। কোনোৱে শীতল পানীৰে তৃষ্ণা নিবাৰণ কৰিছে, আনহাতে কোনোৱে কুঁহিয়াৰৰ মিঠা ৰসেৰে দেহ মনক সাময়িক সকাহ দিয়াৰ চেষ্টা চলাইছে। দোকান পোহাৰৰ সন্মুখত শীতল পানীয় আৰু ফলৰ ৰসৰ চাহিদাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অসহ্য গৰমৰ বাবে শিশু, বয়োজ্যেষ্ঠ আৰু দিনমজুৰি কৰা শ্ৰমিকসকল আটাইতকৈ বেছি কষ্টৰ সন্মুখীন হৈছে। প্ৰখৰ ৰ'দত দীৰ্ঘ সময় কাম কৰিবলগীয়া লোকসকলৰ বাবে এই পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে। যেটো কৈছে এইটো সঁচা কথা। আমাৰ বুলিয়ে নহয়, সকলোৰে কাৰণে বহুত গৰম, আৰু তাৰ কাৰণে আহি কুঁহিয়াৰ ৰস ডাব মানুহবিলাকে খাই আছে, আমিও খালো। গতিকে গৰমটো বেছি পৰিছে। মানুহ অলপ নিজৰ নিজৰ জাগাত অলপ নিজৰ চেফটিত থাকিব লাগে, য'তে ত'তে সময় নষ্ট নকৰি। চহৰবাসীৰ মুখে মুখে এতিয়া এটাই কথা যে এজাক বৰষুণৰ যিটো গৰম মাৰিছে, সেই গৰমটো চাই মাজে সময়ে এজাক বৰষুণ পৰিলে ভাল লাগে। আৰু সেয়ে ৰাইজৰ অকণমান শান্তিৰ পৰিৱেশ হয়, বৰষুণজাক কাৰণ লাগে। আকাশলৈ চাই সকলোৱে আশা কৰিছে যে এজাক বৰষুণে হয়তো এই উৎকট গৰমৰ পৰা কিছু পৰিত্ৰাণ কঢ়িয়াই আনিব। গৰমৰ সময়ত সাৱধানতা অৱলম্বন কৰক। অতি প্ৰয়োজন নোহোৱালৈকে দুপৰীয়া 11 বজাৰ পৰা 3 বজালৈ বাহিৰলৈ ওলোৱাটো পৰিহাৰ কৰক। সঘনাই পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী সেৱন কৰক। লগতে ছাতি, টুপি বা গামোচা ব্যৱহাৰ কৰি মূৰ আৰু মুখ ৰ'দৰ পৰা সুৰক্ষিত ৰাখক। অস্বস্তি, মূৰ ঘূৰণি, অতিমাত্ৰা ঘাম বা দুৰ্বলতা অনুভৱ কৰিলে তৎক্ষণাৎ গছৰ ছাঁত জিৰণি লওক আৰু প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শও গ্ৰহণ কৰক। প্ৰকৃতিৰ এই কঠিন পৰীক্ষাৰ মাজতো সজাগতা আৰু সাৱধানতাই হ'ব পাৰে আমাৰ সৰ্বশ্ৰেষ্ঠ সুৰক্ষা। সকলোকে সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ আমি জনাইছো সমগ্ৰ মৰিগাঁওবাসীক আহ্বান। আহি দেখিলো গৰমৰ তাপমাত্ৰাটো বহুত বেছি। গৰমৰ কাৰণে বহুত মানুহে ইয়াতে যি ভিৰ লগাই আছে, ঠাণ্ডা পানী, ডাবৰ পানী আৰু আপোনাৰ কুঁহিয়াৰৰ ৰস সকলোকে খাই আছে। এই গৰমৰ পৰা বাচিবলৈ হলে এটাই অনুৰোধ, আমাৰ সকলোৱে তাৰমানে কি কৰিব লাগে, গছ পুলি ৰুব লাগে। আৰু বৰ্তমান বৰষুণ এজাক আহিলেও ভাল হয়, গৰম অতিমাত্ৰা তাপমাত্ৰাটো বেছি হৈ আছে। আৰু আমাৰ ফালৰ পৰা আপোনালোককো ধন্যবাদ, এই গৰমত যে কষ্ট কৰি আপোনালোকে নিউজ চেনেল কৰি বাতৰি কৰি আছে, সেইকাৰণে বহুত বহুত ধন্যবাদ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।